মৰমৰ ছাত্ৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম মধ্যযুগীয় অসমৰ কলা আৰু স্থাপত্যৰ সম্পৰ্কে। আৰ্ট এণ্ড আৰ্কিটেকচাৰ অফ মেডিয়েভেল আছাম। দিছ ইজ দ্য সাব ইউনিট অফ ইউনিট 2.4। প্ৰকৃততে মধ্যযুগৰ অসমৰ কলা শৈলীত অভিনৱ যি সংযোজন ঘটিছে, সেই সমূহৰ ভিতৰত আমি যদি চিত্ৰকলাৰ সম্পৰ্কে চাওঁ, তেতিয়া চিত্ৰ সমালোচক হিচাপে মধ্যযুগীয় অসমৰ চিত্ৰসমূহক 3টা ভাগত ভাগ কৰিছে। এটা হ'ল অভিজাত কলা, বুৰজোৱা কলা আৰু 3 নম্বৰটো হ'ল দৰবাৰী কলা। আৰু এই চিত্ৰসমূহৰ ভিতৰত চিত্ৰ পাণ্ডুলিপিসমূহৰ ভিতৰত উল্লেখনীয় কেইখনমান গ্ৰন্থ হ'ল চিত্ৰ ভাগৱত, লৱকুশৰ যুদ্ধ, গীত গোবিন্দ, আনন্দ লহৰী। আৰু মধ্যযুগীয় অসমৰ চিত্ৰকলাত পাল-বংশীয়, বৌদ্ধ, ৰাজস্থানী আৰু মোগল কলাৰ সংমিশ্ৰণ ঘটিছে। কলা সমালোচক ৰজতানন্দ দাসগুপ্তই সমকালীন অসমৰ চিত্ৰকলাক 5টা ভাগত ভগাইছে। এইকেইটা লক্ষণীয়: টাই আহোম শৈলী, সত্ৰীয়া, দৰঙীয়া, গড়গঞা আৰু গড়গঞা শৈলীৰ লগত সাদৃশ্য থকা প্ৰান্তীয় শৈলী। এই শৈলীকেইটাৰ সম্পৰ্কে আমি ইয়াত আলোচনা কৰিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। নেক্সট আমি যিটো আহিম, সেই শৈলীটোৰ সম্পৰ্কে অসমৰ বৈষ্ণৱ আন্দোলনৰ লগত এই শৈলীটো জড়িত হৈ আছে। যে অসমত নৱবৈষ্ণৱ আন্দোলনৰ লগত সম্পৰ্ক থকা সুকুমাৰ কলাৰ সম্পৰ্কে এই শৈলীটোত ইয়াত আলোচনা কৰা হৈছে। এই সম্পৰ্কে ইয়াত সুন্দৰকৈ লিখা আছে। আৰু শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য কৃতি 7 বৈকুণ্ঠৰ চিত্ৰপট অংকিত বৃন্দাবনী বস্ত্ৰৰ যোগেদি কিদৰে সমসাময়িক কলা শৈলীৰ প্ৰকাশ ঘটিছে, লগতে শিৱসিংহৰ সময়ত ৰচিত হস্তিবিদ্যাৰ নখ, তাত ছবি অংকন কৰা দিলবৰ আৰু দোচাইৰ যি চিত্ৰপটুতা, সেই ধাৰণা, লগতে আনন্দ লহৰী নামৰ এখন গ্ৰন্থৰ কথাও ইয়াত উল্লেখ আছে। এই পাঠটোত সেই সম্পৰ্কে আলোচনা কৰা হৈছে, তোমালোকে ভালদৰে চাই ল'বা। মই ইয়াত আণ্ডাৰলাইন কৰি দিছোঁ, হাইলাইট কৰি দিছোঁ এই চিত্ৰসমূহৰ বিষয়ে। আৰু আমি এই চিত্ৰসমূহৰ ভিতৰত যিখিনি পৃষ্ঠপোষক পাওঁ, সেই পৃষ্ঠপোষকসকলৰ ভিতৰত শিৱসিংহ, ফুলেশ্বৰী, ৰাণী অম্বিকা এইসকল অন্যতম। তোমালোকে গড়গঞা চিত্ৰশৈলীৰ বিষয়ে তোমালোকক হয়তো শ্বৰ্ট নোট আহিব পাৰে। ইয়াত মই পুংখানুপুংখকৈ দাঙি ধৰিছোঁ, তোমালোকে এবাৰ চাই ল'বা। চিত্ৰশিল্পৰ পিছত আহিব স্থাপত্য কলাৰ সম্পৰ্কে। উল্লেখনীয় স্থাপত্য কলাৰ ভিতৰত চৰাইদেউৰ স্থাপত্য শিল্প বা স্থাপত্য কলা উল্লেখযোগ্য। এই চৰাইদেউৰ স্থাপত্যতনো কিখিনি আছে, সেই সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে। ছাত্ৰ বন্ধুসকলে পাঠটো ভালদৰে শ্ল' মোশ্যনত চালে এই কথাটো সুন্দৰকৈ উপলব্ধি কৰিবা। চৰাইদেউ স্থাপত্য কলাৰ সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে চৰাইদেউ নগৰখনৰ প্ৰতিষ্ঠাৰ আলমৰ কাহিনী আলোচনা কৰিব লাগিব। ইয়াত মই আণ্ডাৰলাইন কৰি দিছোঁ, হাইলাইট কৰি দিছোঁ। তোমালোকে সেই হাইলাইটৰ তথ্যখিনিৰ আধাৰত পাঠটো লিখিব পাৰিবা। চৰাইদেউ স্থাপত্য কলাৰ সম্পৰ্কে আহে। ইয়াত মৈদাম স্থাপত্য উল্লেখযোগ্য। মৈদাম স্থাপত্যই বিশেষ গুৰুত্ব লাভ কৰিছে। আৰু মৈদাম স্থাপত্যৰ কথা উল্লেখ কৰিবলৈ যাওঁতে মৈদামসমূহ কিদৰে নিৰ্মাণ কৰা হৈছিলে, চাংৰুং ফুকনৰ বুৰঞ্জীত কিদৰে কথাখিনি উল্লেখ আছে,
মৈদামৰ আৰ্হি কেনেকুৱা আছিলে, এইটো মৈদামৰ আৰ্হি, এই সম্পৰ্কে আমি ইয়াত এটা আলোচনা কৰিছোঁ। তোমালোকে ভালদৰে এই কথাখিনি চালে উপকৃত হ'বা। চৰাইদেউৰ স্থাপত্যৰ কথা আলোচনা কৰাৰ পিছত আমি শিৱসাগৰ নগৰৰ স্থাপত্যৰ কথা আলোচনা কৰিম। এই আপাহতে এটা কথা উল্লেখ কৰিব খুজিছোঁ যে আহোম ৰাজত্বৰ 5খন ৰাজধানী আছিলে। এই 5খন ৰাজধানী আছিলে চৰাইদেউ, চৰগুৱা, গড়গাঁও, ৰংপুৰ আৰু যোৰহাট। এইকেইখন আছিলে, এই 5খন আছিলে ৰাজধানী। ইয়াত শিৱসাগৰৰ স্থাপত্যৰ সম্পৰ্কে আমি বিশেষভাৱে উল্লেখ কৰিছোঁ। গড়গাঁৱৰ ৰাজকাৰেঙৰ স্থাপত্যৰ কথা ইয়াত আছে। তোমালোকে গড়গাঁৱৰ ৰাজকাৰেঙৰ স্থাপত্যত কিখিনি কথা আলোচনা কৰিব লাগিব ইয়াত মই ভালদৰে লিখি দিছোঁ। গড়গাঁৱৰ ৰাজপ্ৰসাদৰ যি স্থাপত্য আছিলে সেই কথা ইয়াত সুন্দৰকৈ লিখা আছে। আৰু গড়গাঁওখনক 3টা গড়েৰে আৱৰি আছিলে, সেয়া হ'ল বাজগড়, ভিতৰগড় আৰু ইটাগড়। এই কথা ইয়াত মই উল্লেখ কৰিছোঁ। কিদৰে বাজগড়ৰ কোনকেইখন দুৱাৰেদি ৰাজধানীলৈ প্ৰৱেশ কৰিব পৰা গৈছিল সেই সম্পৰ্কে আমি উল্লেখ কৰিছোঁ। আৰু ইয়াত গড়গাঁৱৰ যি স্থাপত্য শৈলী ইয়াত পোৱা গৈছে, সেই শৈলী উল্লেখযোগ্য যে ৰাজেশ্বৰ সিংহত নিৰ্মাণ কৰা যিটো ৰাজকাৰেং, যিটো বৰ্তমান কাৰেংঘৰ আছে, সেই কাৰেংঘৰৰ কথা ইয়াত উল্লেখ কৰিব লাগিব। কাৰেংঘৰৰ নিৰ্মাণৰ আৰ্হি সম্পৰ্কে ইয়াত উল্লেখ কৰা হৈছে। ছাত্ৰ বন্ধুসকলে ভিডিঅ'টো লাহে লাহে চালে এই তথ্যখিনি ভালদৰে উপলব্ধি কৰিব পাৰিব। আনহাতে আমি ৰংপুৰৰ কথা ইয়াত আলোচনা কৰিম। ৰংপুৰৰ বিখ্যাত স্থাপত্যসমূহ কি আছিলে, সেই স্থাপত্যসমূহৰ গুৰুত্ব এই পাঠত আমি আলোচনা কৰিম। ৰংপুৰৰ কাৰেংঘৰৰ তলাতল ঘৰৰ কথা আমি ইয়াত উল্লেখ কৰিছোঁ। মূলতঃ আহোম যি স্থাপত্য, সেই স্থাপত্যশৈলীৰ নিৰ্মাণ যি আৰ্হি, সেই আৰ্হিৰ সম্পৰ্কে ইয়াত আৰম্ভ কৰা হৈছে। ইয়াত ৰংঘৰৰ সম্পৰ্কে আলোচনা কৰা হৈছে। ইয়াত ৰংঘৰৰ কথা আহিব পাৰে শ্বৰ্ট নোটত। আহোমসকলৰ মন্দিৰ স্থাপত্য আৰু শিৱসাগৰ কি কি আছে, শিৱসাগৰৰ মন্দিৰ স্থাপত্যৰ কথা ইয়াত আহিব পাৰে। ছাত্ৰ বন্ধুসকলে এইটো শ্ল' মোশ্যনত যেতিয়া বিষয়টো চাবা, তেতিয়া এই মন্দিৰ স্থাপত্যৰ কথা ভালদৰে জানিব পাৰিবা। আৰু এই মন্দিৰ স্থাপত্যৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি জয়সাগৰৰ দৌলসমূহৰ কথা আলোচনা কৰিব লাগিব। জয়সাগৰৰ পুখুৰীৰ পাৰত অৱস্থিত এই দৌলসমূহৰ কথা আলোচনা কৰাৰ পাছত আমি ফাকুৱা দৌলৰ কথাও এইখিনিতে উল্লেখ কৰিব পাৰিম। ৰংগনাথ দৌলৰ সম্পৰ্কে উল্লেখ কৰিব পাৰিম। গৌৰীসাগৰৰ দৌলসমূহৰ কথা আমি উল্লেখ কৰিব লাগিব। এইদৰে উল্লেখ কৰাৰ পাছত আমি এই পাঠটো বুজোৱাত সহায়ক হ'ব। মুখ্যতঃ আহোম যি স্থাপত্য, সেই স্থাপত্যৰ ভিতৰত আহোম যুগৰ শিল সাঁকোসমূহ উল্লেখযোগ্য। তোমালোকে এই পাঠটোত শিল সাঁকো সম্পৰ্কে চাব পাৰা। অসমৰ স্থাপত্যকলাৰ আন এক উল্লেখনীয় উদাহৰণ আছিলে কামাখ্যা টেম্পলৰ সম্পৰ্কে আমি ইয়াত উল্লেখ কৰিছোঁ। কিংবদন্তীৰ পৰা লোৱা সূত্ৰ অনুসৰি কামাখ্যা মন্দিৰৰ সমস্ত তথ্য ইয়াত অৱলোকন কৰা হৈছে। সমৰূপীভাৱে হয়গ্ৰীৱ মাধৱৰ মন্দিৰ, ডিমাপুৰ, কাছমাৰী, মাইবং, খাছপুৰ, এই গোটেইকেইটা আৰ্কিঅলজিকেল চাইটৰ সম্পৰ্কে ইয়াত কোৱা হৈছে। ইয়াৰ পাছত আহিব পেট্ৰিয়াৰ্কি, ওমেন এণ্ড ছ'চাইটি ইন মিডিয়েভেল আছাম।
এই সম্পৰ্কেও আমি খুব সুন্দৰকৈ এই গ্ৰন্থখনত উল্লেখ কৰিছোঁ। প্ৰথম কথা হ'ল পিতৃতন্ত্ৰ কি, মধ্যযুগৰ অসমত নাৰীৰ স্থান কেনেকুৱা আছিলে, সামাজিক স্থান কেনেকুৱা আছিলে, সেই সম্পৰ্কে ইয়াত আমি আলোচনা কৰিছোঁ। শ্লোকে ভিডিঅ'টো দি দিছোঁ, ছাত্ৰ বন্ধুসকলে চাব পাৰিব।